আৰু মৰিগাঁৱৰ আমাৰ উপায়ুক্ত ডাঙৰীয়া কাৰ্যালয়ত এখন কনফাৰেন্স হলত আমাৰ ফৰেষ্ট বিভাগৰ সচিব আদিল খান ডাঙৰীয়া আহিছে, আমাৰ এডিশ্যনেল প্ৰিন্সিপাল CCF সত্যেন্দ্ৰ সিং ডাঙৰীয়া আছে, আমাৰ DFO সকলো আছে আৰু অন্যান্য বিভাগৰ বিষয়াসকল আছে। গতিকে আমি দুটা কথা আজি ইয়াতে আলোচনা কৰিলোঁ। এটা কথা হ'ল যে আমাৰ বহা বুলি এখন আমাৰ এটা প্ৰস্তাৱ আছিল, বহাটো মানে প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট আছিল। তো এতিয়া সেইখন ৰিজাৰ্ভ ফৰেষ্ট কৰিব লাগে। তো ৰিজাৰ্ভ ফৰেষ্ট কৰিলে একচুৱেলি বৰ্তমান আজিৰ দিনটোত বহা প্ৰপ'জ যিখন ফৰেষ্ট প্ৰপ'জ কৰা হৈছিলে, তো তাত একচুৱেলি ষ্টেটাছটো কি হৈ আছে, তাত কোনো মানুহ বসবাস কৰি আছে নে সেইখিনি ক্লিয়াৰ আছে। গতিকে সেই বহা ৰিজাৰ্ভৰ সম্পৰ্কত আমি আজি ডিটেইলছ ইয়াতে আলোচনা কৰিলোঁ, যাতে সেইখন আমি PRFৰ পৰা RF কৰিব পাৰোঁ। আৰু দ্বিতীয় কথাটো হ'ল আমাৰ দ্বিতীয় বিষয়টো আলোচনা কৰিলোঁ আমি অমৃত বৃক্ষ আন্দোলন। যোৱাবাৰ জানে আপোনালোকে যে অমৃত বৃক্ষ আন্দোলনত আমি যোৱাবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিখিনি পৰামৰ্শ বা তেখেতে যিখিনি আমাক এনকাৰেজমেণ্ট দিছে, সেই ভিত্তিত যোৱাবাৰ আমি প্ৰায় 10টা ৱৰ্ল্ড ৰেকৰ্ড হৈছিল, অসমৰ ৰাইজে কৰিছিল আৰু বিশেষকৈ আমাৰ SSG গ্ৰুপসমূহ মহিলাসকলে যথেষ্টখিনি তেখেতসকলে কাম কৰিছিল। গতিকে যোৱাবাৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে যোৱাবাৰ আমি 1 কোটি গছপুলি একদিনত ৰুলোঁ, 1 কোটি 12 লাখ ৰোৱা হৈছে। আৰু তাৰ উপৰিও যোৱাবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে আমি অহাবাৰ 3 কোটি কৰিম। গতিকে এতিয়া আমাৰ 1 আগষ্টৰ পৰা আমাৰ 15 আগষ্টলৈকে হ'ব। এইবাৰ কোনো বিশ্ব ৰেকৰ্ডৰ কোনো চিন্তা নাই। এইকাৰণে যি 10টা বিশ্ব ৰেকৰ্ড যোৱাবাৰ মানে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড হৈছিল, তো সেই ৱৰ্ল্ড ৰেকৰ্ডকেইটা এতিয়ালৈকে কোনো ব্ৰেক কৰিব পৰা নাই। গতিকে আমাৰ নিজৰ ৱৰ্ল্ড ৰেকৰ্ড, নিজৰ যিটো গিনিজ ৱৰ্ল্ড ৰেকৰ্ড আমি নিজে ব্ৰেক কৰাটোতো আৰু ঠিক কথা নহ'ব। যদি এই বছৰ কোনোবা দেশে কিবা কাৰণত যদি আমাৰ 10টা ৱৰ্ল্ড ৰেকৰ্ড মানে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ যদি ব্ৰেক কৰে এটা বা দুটা, অহাবাৰ আমি আৰু তাতকৈ বেছিকৈ কৰি আমি ৱৰ্ল্ড ৰেকৰ্ডটো আমি ৰাখিম। এতিয়া 10টা ৱৰ্ল্ড ৰেকৰ্ড আমাৰ আছে ইতিমধ্যে অসমৰ। গতিকে সেইটো কথাও আলোচনা কৰা হ'ল। আৰু তাৰ উপৰিও আমাৰ 3 কোটি গছপুলিটো আমাৰ অমৃত বৃক্ষ আন্দোলনত যিটো কাৰ্যসূচী তাত ৰোৱা হ'ব। তাৰ উপৰিও আমাৰ 2টা স্কিম আছে, এটা কেম্পা আছে আৰু এটা APFBC এটা আছে। গতিকে তাতো আমাৰ প্ৰায় 1 কোটি গছপুলি আমাৰ হ'ব। 1 কোটি গছপুলি ইন এ চেঞ্চ যে কেম্পাৰ পৰা নিজাকৈ প্লান্টেশ্যন হ'ব, APFBCৰ পৰা নিজাকৈ প্লান্টেশ্যন হ'ব ফৰেষ্ট ডিপাৰ্টমেণ্টৰ। আৰু তাৰ উপৰিও আপোনাৰ আমাৰ যিখিনি ধৰক বন মহোৎসৱ আছিল, এনভাইৰনমেণ্ট ডে আছিল বা বিভিন্ন ফৰেষ্টৰ কাৰ্যসূচী আছে, তাৰ পৰা আমাৰ 1 কোটি গছপুলি হ'ব। গতিকে আল্টিমেটলি আমাৰ 4 কোটি গছপুলি ৰোপণ কৰা হ'ব। আৰু যোৱা বছৰ আমাৰ 1 কোটি 12 লাখ আমি এদিনতে কৰিছোঁ। তাৰ উপৰিও আমাৰ ফৰেষ্ট বিভাগৰ তৰফৰ পৰা আমাৰ কেম্পা আৰু APFBCৰ পৰা, গতিকে আমাৰ প্ৰায় 89 লাখ যোৱাবাৰ আমাৰ পুলি ৰোপণ কৰা হৈছে। আৰু এই পুলিসমূহ আমি দেখিবলৈ পাইছোঁ যে 90% ছাৰ্ভাইভেল আছে। তো মই আমাৰ পৰহি ধুবুৰী গৈছিলোঁ। তো ধুবুৰীত আমাৰ ডেপুটি কমিশ্যনাৰে কৈছে আৰু আমাৰ DFOও কৈছে যে তাতে প্ৰায় 95%, 96% তাতে মানে ছাৰ্ভাইভেল হৈছে। আৰু ক'ৰবাত 2-এটা পুলি যদি কিবা অসুবিধা হৈছিল, গতিকে তাতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা সেই পুলিটো আকৌ ৰোপণ কৰি দিয়া হৈছে। এই পুলিসমূহ সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা? তেওঁলোকৰ ঘৰত ৰুব পুলিটো, সেইটো তেওঁলোকৰ নিজৰ গছ, নিজৰ গছজোপা তেওঁলোকে নিশ্চয় নিজে ভালকৈ সংৰক্ষণ কৰিব। এটা কথা, মৰিগাঁৱত যোৱা বছৰ অমৃত বৃক্ষৰ জৰিয়তে 3 লাখৰো অধিক গছপুলি ইয়াত যদিও ৰোৱা হৈছিল, আমি তাৰে প্ৰায় সংখ্যক গছপুলি বৰ্তমান সেই স্থানসমূহত নাই, যিসমূহ ৰাজহুৱা সেইটো কথা মই কথাটো নাজানো। কিন্তু ফৰেষ্টৰ অভাৰঅল যিটো ৰিপৰ্ট আমি গোটেই মানে যোৱাবাৰ গছপুলিখিনি ৰোৱাৰ পিছত আমি এটা মনিটৰ কৰি আছিলোঁ, আৰু মনিটৰ কৰাৰ পিছত ৰিপৰ্ট আহিছে যে 90% গছপুলি ছাৰ্ভাইভ হৈছে। আৰু ৰাজহুৱা স্থানত যিবিলাক গছপুলি ৰোৱা হৈছে তাতে আচলতে কিছুমান কেতিয়াবা হয় 2-এটা গছপুলি কেতিয়াবা গৰু ছাগলীয়ে খায় বা নষ্ট হয়, কিন্তু এইবাৰ সেই গোটেই কথাখিনি খিয়াল ৰখা হ'ব। আৰু যোৱাবাৰ যি 2-4টা গছপুলি ক্ষতি হৈছিলে সেইখিনি ফৰেষ্ট বিভাগৰ তৰফৰ পৰা আমি পুনৰ ৰুই দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। আৰু এইবাৰো যোৱাবাৰ আমাৰ সমস্যা এটা আছিল, নথকা নহয়, আমাৰ ইয়াতে পুলি নাছিলে।
আৰু পুলি নথকাৰ কাৰণে আমি কেলকাতাৰ পৰা কৰ্ণাটকৰ পৰা এনেকৈ বিভিন্ন ঠাইৰ পৰা অসমৰ নাৰ্চাৰীসমূহকৈ দিছোঁ দায়িত্ব। তেওঁলোকৰো পুলি নাছিল, তেওঁলোকে এইবিলাক বাহিৰৰ পৰা আনিছিল। গতিকে বেংগল বা কৰ্ণাটকৰ পৰা যেতিয়া পুলিসমূহ ট্ৰাকত লোড হৈ আহে, গতিকে কিছু পুলি অলপ কষ্ট হয় বা কিছু পুলি অলপ ডেমেজো হৈ যায়। গতিকে তেনেকুৱা ধৰণৰ যোৱাবাৰ ঘটনা দুই এটা সেনেকুৱা ধৰণৰ সমস্যা নাই। শিপা নথকা সেইটো মিছা কথা, সেইটো কোনোবাই মেকিং কৰিছে, সেইটো কেতিয়াও হ'বই নোৱাৰে। তোমাৰ এতিয়া কথাটো হৈছে এইবাৰ পুলিসমূহ আমাৰ নাৰ্চাৰীতে আছে। আমি 4 কোটি পুলি আমি নিজে লগাইছোঁ। গতিকে এইবাৰ পুলিবিলাক ভাল পুলি হ'ব। গতিকে এইবাৰ পুলিবিলাক ছাৰ্ভাইভেলো ভাল হ'ব। আৰু আপোনালোকৰো সহায় বিচাৰিছোঁ এই ক্ষেত্ৰত। আপোনালোকৰ গছ পুলি আপোনালোকে ৰুব, আমি আশা ৰাখিছোঁ। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।